এই যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ যিটো তদন্ত হৈছে তাৰ যিটো মানে প্ৰতিবেদন ওলাইছে সেইটো বহুত মোৰ ধাৰণাত যথেষ্ট তাত ফাঁক আছে, যি কাৰণে এইটো বিশ্বাস কৰিবলৈ বৰ মন নাযায়। এই প্ৰথমতে কাগজবিলাকত মই পঢ়ি দেখিলোঁ, কোৱা হ'ল যে এইটোৰ বিষয়ে কাকো জনোৱা নহয়, এইটো আৰক্ষী আৰু আদালতৰ মাজত থাকিব এতিয়া। তাৰপিছত বোধহয় সেই বিষয়ে প্ৰতিবাদ হ'ল, ময়ো প্ৰতিবাদ কৰিলোঁ। তেতিয়া আজি কাগজত দেখিলোঁ কিছুমান কথা মুকলি কৰি দিয়া হৈছে। সেই কথাবিলাকো সিমান বিশ্বাসজনক যেন লগা নাই। ইয়াৰ ভিতৰত মোৰ কাৰণে আটাইতকৈ আচৰিত কথা হৈছে এইটো যে সিদ্ধাৰ্থ শৰ্মা তাৰ লগত মানে এইটো হত্যাকাৰী বুলি কোৱা হৈছে, তাৰ লগত শান্তনু মহন্তৰ সম্পৰ্কটো কি? সিদ্ধাৰ্থ বাৰু ধৰা গ'ল যে সি টকাৰ লোভত মাৰিলে, তাৰ সেইটো দুৰ্বলতা আছে নিশ্চয়, সেইখিনি তাৰ অপৰাধ নিশ্চয় হৈছে। কিন্তু শান্তনু তাৰ লগত কেনেকৈ জড়িত হ'ল, এই কথাটো অত্যন্ত ৰহস্য ঘন হৈ আছে। মানে কোৱা হৈছে যে জুবিন গাৰ্গৰ লগত মতভেদ হোৱাৰ কাৰণে শান্তনুৱে তাক মৰালে। আৰু কোনোবা মানুহৰ লগত যিটো মতভেদ হ'ল, তোমাৰ গানৰ পৰা সি পইচা উপাৰ্জন কৰিছিল, তুমি গান গাবলৈ ইচ্ছা নকৰা হ'বা, সেইকাৰণে তুমি মাৰি পেলাবা নেকি? খুব বেছি তেনেকুৱা হ'লে সম্পৰ্ক বন্ধ কৰি দিয়া হয়, অহা যোৱা কথা বাৰ্তা বন্ধ। কিন্তু মানুহটো নামাৰে নহয়, সেইকাৰণে কি কথা মানে ধাৰণা হৈছে যে জুবিন গাৰ্গৰ লগত যিটো মানে জুবিন গাৰ্গৰ মৃত্যুৰ লগত শান্তনুৰ যিটো সম্পৰ্ক সেইটো ইয়াতকৈ গভীৰ আৰু জটিল। ইয়াত হয়তো বহু ক্ষমতাশালী মানুহ জড়িত হৈ আছে, যাৰ লগত শান্তনু জড়িত। টকা পইচাৰে নহ'লে অন্য ধৰণে জড়িত বা টকা পইচাৰে জড়িত হ'ব পাৰে। সেই কথাটো পোহৰলৈ নানিলে ইয়াৰ যিটো মটিভ, মানে এটা হত্যাকাণ্ড হ'লেই নহ'ব, কি কাৰণে মাৰিলে সেই কথাটো পৰিষ্কাৰ হ'ব লাগিব। আদালতে বুজি পাব লাগিব, স্বীকাৰ কৰিবলৈ হয় এইটো হ'ব পাৰে, তাৰো বহুত যুক্তি প্ৰমাণৰ কথা আছে। এই কথাটো একেবাৰে মানে বা উদ্দেশ্য হৈ থকাটো মোৰ কাৰণে অতি আচৰিত কথা। আৰু অধিবক্তাসকলক মই এটা অনুৰোধ কৰিব খোজোঁ, তেওঁলোকৰ ভিতৰত বহুত কৃতি আইনজ্ঞ আছে আৰু বহুকেইজন মোৰ শ্ৰদ্ধাৰ পাত্ৰ, কিন্তু শান্তনু মহন্তৰ হৈ ওকালতি নকৰা এইটো বৰ ভাল সিদ্ধান্ত বুলি ধাৰণা নহয়। দুটা কাৰণে, ধৰি লোৱা যাওক যে তাৰ সপক্ষে কিছু ক'বলগীয়া কথা আছে, ধৰি লোৱা যাওক দেই, মই আছে বুলি কোৱা নাই, তেতিয়াহ'লে এটা পিছত সন্দেহৰ ফাঁক থাকিব যে সেই যুক্তিবিলাক নুশুনাকৈ কিয় তাক মানে দণ্ড দিয়া হ'ল। সেই যুক্তি নুশুনাকৈতো দণ্ড দিব নোৱাৰি। মানে এজন মানুহক যে মৃত্যুদণ্ড দিয়া হয় দুই পক্ষৰ কথা ভালকৈ শুনিব লাগিব, তেতিয়াহে তাৰ ৰায় দিব পাৰি। আৰু এইটো এটা ডাঙৰ ফাঁক থাকি গ'ল ইয়াত। আৰু দ্বিতীয় কথা হৈছে এইটো, মোৰ ধাৰণা যে তেনেকৈ তাক ডিফেণ্ড কৰিবলৈ যাওঁতে বোধ হয় তাৰ লগত মানে জুবিন গাৰ্গৰ পক্ষ সমৰ্থন কৰা উকিলে যদি ভাল যুক্তি দিব পাৰে, এই দুয়োজনৰে তৰ্কাতৰ্কিৰ মাজত এনেকুৱা কিছুমান কথা ওলাই আহিব যে মানে শান্তনুৰ লগত আৰু কোন জড়িত আছে সেইটো ওলাই পৰিব। সেই কথাটোৰ কাৰণে মই ভাবোঁ এইটো এতিয়াও তেওঁলোকে কথাটো আকৌ বিবেচনা কৰিলে ভাল হয়। এইখিনিয়ে মোৰ কথা, ধন্যবাদ।